কবি হেমা কলিতাৰ এটি কবিতা বৃদ্ধাশ্ৰম। শব্দটো শুনিলেই কহে কহে আঘাতপ্ৰাপ্ত হয়, হৃদয় স্পন্দন বন্ধ হয়। হেনে এটি নিৰ্মম শব্দ, যাৰ নাম বৃদ্ধাশ্ৰম। বৃদ্ধাশ্ৰমে উদঙাই দিছে সমাজৰ নৈতিকতাৰ স্খলন, আৱেগ অনুভূতিৰ পতন। সন্তান জন্ম মানে পিতৃ মাতৃৰ শ্ৰেষ্ঠ উপহাৰ, সীমাহীন আনন্দ। পিতৃ মাতৃও সন্তানৰ কাৰণে পোহৰ বিলোৱা দণ্ডিকা, উদিত প্ৰভাত ভৱিষ্যতৰ আশা। নিজে নাখাই নিপিন্ধি কষ্টক নেওচি খুটি খাব পৰা কৰে। নিজৰ পৰামৰ্শৰে সুস্থ নাগৰিক হিচাপে, মানৱ সম্পদ হিচাপে। কিন্তু কি যে নিকৰুণ গাথা। এপদ এপদকৈ গঢ়া হেঁপাহৰ ঘৰখনে এৰিবলগীয়া হয়। সপোনৰ মায়াজাল ফালি স্মৃতিবোৰ ত্যাগ কৰি পৰিত্ৰাণ পাবলৈ বৃদ্ধাশ্ৰম। পিতৃ মাতৃ হয় মূল্যহীন নিমিলা অংক, দিয়ে সহিব নোৱাৰা অকথ্য নিৰ্যাতন। কিয় বাৰু? আজিৰ মহামানৱৰ নিকৃষ্ট মানসিকতা, আত্মাৰ বিভাজন, উভালি ছিন্ন বিচ্ছিন্ন আশাৰ শিপা। কিয় বাৰু?